থিয় হয়ে আমার ট্রাইবেল সংঘ জিন্দাবাদ ট্রাইবেল সংঘ জিন্দাবাদ ট্রাইবেল সংঘ জিন্দাবাদ 2025 চনৰ 25 ছেপ্টেম্বৰ আৰু আজিৰ পৰা 74 বছৰ আগত জন্মগ্ৰহণ কৰা সদৌ অসম ট্ৰাইবেল সংঘই আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু এই দিনটো দীৰ্ঘদিন ধৰি এটা প্ৰতিবাদ দিৱস হিচাপে সদৌ অসম ট্ৰাইবেল সংঘই পালন কৰি আহিছে। প্ৰতিবাদ দিৱস এইকাৰণে পালন কৰি আহিছে যে অসমৰ জনজাতিসকলৰ বিভিন্ন সমস্যা আজিলৈকে সমাধান হোৱা নাই। বহু অমীমাংসিত কিছুমান সমস্যা আছে আৰু এই সমস্যাবিলাকৰ লৈ সময়ে সময়ে আমি চৰকাৰক, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি দাবী চনত প্ৰদান কৰি আহিছোঁ। গতিকে এই দাবী চনদত যিবিলাক দাবী উল্লেখ আছে এই দাবীখিনিৰ সমাধানৰ কাৰণে প্ৰত্যেক বছৰে 25 ছেপ্টেম্বৰ দিনটো আমি দাবী দিৱস হিচাপে পালন কৰি আহিছিলোঁ আৰু 1951 চনৰ আজিৰ তাৰিখটোতে সদৌ অসম ট্ৰাইবেল সংঘ জন্ম হৈছিল। ইয়াৰ পূৰ্বে 1933 চনত ট্ৰাইবেল সংঘক আসাম ট্ৰাইবেল লীগ হিচাপে জনা গৈছিল। 1933 ৰহাত নগাঁও ৰহাত জন্মগ্ৰহণ কৰিছিল আসাম ট্ৰাইবেল লীগে আৰু তেতিয়া ট্ৰাইবেল লীগ হিচাপে এটা পলিটিকেল ফৰাম আছিল আৰু ৰাজনৈতিক সংগঠন হিচাপে অসমৰ ৰাজনীতিত ই সাংঘাতিক ধৰণৰ এটা প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ আৰ্থসামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে ট্ৰাইবেল লীগে দাবী উত্থাপন কৰি আহিছিল আৰু তাহানি ছাৰ ছাদুল্লা নেতৃত্বাধীন অসম চৰকাৰৰ ওচৰতো অসমৰ জনজাতিসকলৰ বিভিন্ন সমস্যা, বিশেষকৈ ভূমি অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিল আৰু একমাত্ৰ ট্ৰাইবেল লীগৰ দাবীৰ পৰিপ্ৰেক্ষিততেই 1947 চনত তদানীন্তন মুখ্যমন্ত্ৰী অসম প্ৰদেশৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই অসমত ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু যাৰ কাৰণে আজিৰ তাৰিখত ট্ৰাইবেল বেল্ট ব্লকবিলাক গঠিত হৈছে আৰু আজিৰ তাৰিখত ট্ৰাইবেল বেল্ট ব্লকবিলাক প্ৰটেক্টেড হয়। আৰু বিশেষকৈ 1951 চনত তাহানিৰ ট্ৰাইবেল লীগ এই শিথিল হৈ পৰে আৰু সেই তাহানিৰ যি ঐক্যবদ্ধ বা উমৈহতীয়া জনজাতিসকলৰ ৰাজনৈতিক যি শক্তি আসাম ট্ৰাইবেল লীগ শিথিল হয় আৰু ইয়াৰ নেতাসকলে বিভিন্ন পলিটিকেল পাৰ্টিত অংশগ্ৰহণ কৰাৰ কাৰণে ট্ৰাইবেল লীগটো ডিফাংড হয় আৰু ডিফাংড হোৱাৰ পৰিপ্ৰেক্ষিতত এটা ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন হিচাপে অসমৰ এই জনজাতিসকলৰ লৈ পেলাই সদৌ অসম ট্ৰাইবেল সংঘ গঠন কৰা হয় আৰু তেতিয়াৰে পৰা 1951 চনৰ 25 ছেপ্টেম্বৰ দিনৰ পৰা আজিৰ তাৰিখলৈকে সদৌ অসম ট্ৰাইবেল সংঘই অসমৰ জনজাতিসকলৰ বিভিন্ন অভাৱ অভিযোগ মোচনৰ কাৰণে স্বেচ্ছাই সক্ৰিয়ভাৱে সেৱা আগবঢ়ায়।